19 তাৰিখ আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আহিছিল। তেওঁ প্ৰতিজন ডিষ্ট্ৰিক্ট সভানেত্ৰী সভাপতিৰ লগত বহিছে আৰু তেতিয়া মই খুল্লম খোলা তেওঁক কৈছো যে আমাৰ তিনিওটা সমষ্টিত ষ্ট্ৰং কংগ্ৰেছৰ দাবিদাৰ আছে আৰু কংগ্ৰেছৰ স্থিতি বহুত ভাল। বীণা গান্ধী বিশেষকৈ আৰু ভাল, পঞ্চায়তত আমি ভাল রেজাল্ট পাইছো। আমি বীণা গান্ধী জিকিম বুলি তেওঁক কৈছিলো। আমি তিনিওটা সমষ্টি জিকাই লম বুলি তেওঁক প্ৰতিশ্ৰুতি দিছো। মই নাভাবো এতিয়াও যে বীণা গান্ধী এৰি দিছে। তাৰপিছত দলীয় হাইকমাণ্ড সকলে চিন্তা কৰিব, তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব। কিন্তু আমি ডিস্ট্রিক্ট সভানেত্রী হিসাবে আমি তিনিওটা সমষ্টিত কংগ্ৰেছৰ দাবিদাৰ বা মাত দিবলৈ আহ্বান জনাইছো। এতিয়া বেলেগ এটা দলক, ৰাজনৈতিক দলক আপোনালোকে জিকা চিটটো দি দিব বুলি ভাবিলে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া থাকিব আচলতে? আসলে কিছুমান কথা আমি জানিও ক'ব নোৱাৰিম যে আমি যেহেতু বিচাৰিছো, মই ভাৰবেলিও বিচাৰিছো, আমাৰ ৰিটাৰ্ণো আমি যেতিয়া পেনেল পঠাইছো, বীণা গান্ধী আমাৰ ষ্ট্ৰং লবি আছে বুলি জনাইছো। মই এতিয়াও আশাবাদী যে আমাৰ কংগ্ৰেছৰেই দিব।